অক্ষয়বাৰ সকলোকে স্বাগতম জনাইছো আজি হৈ যোৱা পৰীক্ষাৰ জেনাৰেল সায়েন্সৰ আমি এমসিকিউ বিলাক ডিসকাশন কৰিম 45 টা এমসিকিউ আছে সেইখিনি ডিসকাশন কৰিম একেবাৰে ইজি পেপাৰ আহিছে হয়তো সবে কৰিবলৈ পাৰিছে তোমালোকে সকলোৱে কৰিবলৈ পাৰিছে সকলোৰে পৰীক্ষা ভালে হৈছে বুলি আশা কৰিলো প্ৰথম কোৱেশ্চনটো আছে লঘু এচিডৰ লগত অধাতুৱে হাইড্ৰজেনক প্ৰতিস্থাপিত কৰিব নোৱাৰে নিয়াতে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে তো অধাতুৱে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি হাইড্ৰাইড উৎপন্ন কৰে ৰন্ধনৰ সময়ত বৰ্তনৰ তলফালে কলা পৰে কাৰণ ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় 3 নম্বৰ পৰ্যায়বিত তালিকাৰ স্থান বিবেচনা কৰে কোনটো বেছি ধাতব ধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰিছে এইটো গেলিয়াম হ'ব হা জাৰ্মেনিয়াম আৰ্ছেনিক আৰু স্কেলনিয়াম নহয় বৰণ এটা অধাতু আধুনিক পৰ্যায়বিত তালিকাত বৰণৰ স্থান হ'ল 13 নম্বৰ বৰ্গ আৰু দ্বিতীয় পৰ্যায় বৰণ বুলি ক'লে 2 3 ঠিক আছে ইলেক্ট্ৰন ইউনিট 2 3 মানে এই কি তিনটা ইলেক্ট্ৰন বেলেগৰ লগত শেয়াৰ কৰিব বাই শেয়াৰিং 3 ইলেক্ট্ৰন ঠিক আছে 4 নম্বৰত যাও 5 নম্বৰত যাও আধুনিক পৰ্যায়বিত তালিকাত পৰ্যায়ৰ দিকে যোজ্যতাৰ প্ৰৱণতা কি হয় পৰ্যায়ৰ যোজ্যতা কি হয় 1 2 1 2 2 এনেকে 2 3 মানে কি 1 2 3 4 5 6 7 এনেকে যাব না মানে কি 1 2 3 4 5 লগে 4 লগে তো বাড়িব তারপরে কি হবে 3 2 1 0 হবে না তো বাড়িব আর কমিব ইট ইনক্রিজ এন্ড দেন ডিক্রিজ এটু সময় এটু করি চাবা ভিৰ ভ্যালু দিয়া আছে আমাৰ মাইনাস प्रतिबिंब कत गठन हबो सरी ভিৰ ভ্যালু উলিয়াবলৈ দিছে प्रतिबिंब कत गठन हबो তেমৰ লক্ষ্যবস্তুত আপোনাৰ পৰা 15 সেমি দূৰত্বত ৰাখিলে प्रतिबिंब ইউৰ ভ্যালুটো দিছে কিমান -15 সেমি মানে আৰু f ইকুয়াল টু কিমান দিছে -10 সেমি ঠিক আছে এইটো তো v ইকুয়াল টু কিমান 1/u + 1/v 1/u সমীকৰণত যাও আপোনাৰ 1/v + 1/u = 1/f হয় v ইকুয়াল টু কি হয় 1/f - 1/u তো 1/f এর ভ্যালু কিমান -f means 10 plus 1/u 15 মানে কি 2 হয়ে গেল কি মানে আমার 30 -3 plus 2 মানে কি -1/30 সমান কি হলো -30 সেন্টিমিটার হবে এটি তো পালো 30 সেন্টিমিটার এতিয়া অবতল দাপন বুলি কৈছে দাপনৰ পিছফালে হ'ব নেকি লক্ষ্যবস্তু সদায় দাপনৰ আগফালে হয় তো ইন ফ্ৰন্ট অফ 30 সেন্টিমিটার এজন লোকে স্বাস্থ্য পৰীক্ষা কৰাত তেওঁ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে মানে লেন্সখন প্ৰসাৰিত হৈছে তো লেন্সৰ অত্যাধিক বক্ৰতা মানে হৈ গল মায়োপিয়া এজন লোকে 2 মিটাৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায় তো 2 মিটাৰ ইফালে ৰখা বস্তুখিনি দেখা নাপায় যাৰ বাবে মানুহজনৰ কি হৈছে দূৰৰ বস্তু দেখা নাপায় মানে মায়োপিয়া হৈছে তো মায়োপিয়া সংশোধনৰ বাবে কি অবতল দাপনৰ চশমা 1/f ইকুয়াল টু কিমান দিছে 2 মিটার p ইকুয়াল টু কি আছে না 1/f তো 1/0.2 সরি 1/2 মিটার 1/2 মানে কি হাফ মিটার 0.5 মিটার কিন্তু অবতল দাপন লৈ এবাৰ কৰিব লাগিব বাবে মাইনাস আহি যাব 1 v আৰু i এর গ্রাফৰ দিছে 1 হলে 0.4 2 হলে 8 এটো কিমান হ'ব 0.3 5 হলে কিমান 20 এর মানে কি 4 8 12 ये फुल 4 দিয়া নাই সব দিছে 20 অপশন কি হ'ব অপশন 1 নম্বৰ 3 আৰু 0.3 and 2 ভূমি সংযোগিতাৰ কৰা হয় কাৰণ তাঁৰডাল ভূমি সংযোগীকৰণ কাৰণ কি বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিটো কি বুলি কোৱা হয় জেনাৰেটৰ বুলি কোৱা হয় চাৰিটা মাধ্যম দিয়া আছে PQRS সিহঁতৰ প্ৰতিকৰণাংগ সবতকে কম প্ৰতিকৰণাংগ কাৰ আছে P ৰ আছে সেইবাবে ইয়াত পোহৰৰ দ্ৰুতি সবতকে বেছি হ'ব 12 নম্বৰ 13 টো কোনটো বিকল্পে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে বুলি ক'লে ৰঙা তৰংগ দৈৰ্ঘ্য বেছি ই অধিক দূৰলৈ সঞ্চাৰিত হয় তলৰ কোনখিনি ঘটক জীৱা অনিম্নীকৰণ গঠ হিচাপে ব্যৱহাৰ কৰিব পাৰো পলিথিনৰ বেগ প্লাষ্টিকৰ টয়জ পুতলা এইটো অপশন বি কোনটো প্ৰক্ৰিয়া সৌৰ শক্তিৰ দ্বাৰা
প্ৰজ্বলিত বৈদ্যুতিক চাকি ব্যাখ্যা কৰে সৌৰ শক্তিৰ পৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ এতিয়া নেক্সট 16 নম্বৰ কোৱেশ্চন অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য 20 cm লেন্সখন ক্ষমতা কিমান f = কিমান দিয়া আছে f = -20 cm তো ক্ষমতা উলিয়াব লাগে মানে কি এটো কি হত লিখিব লাগিব আমি এটো আমি সমান এটো কি হত লিখিব -0.2 মিটাৰ p = কি আছিল 1/f 1/-0.2 মানে কি মানে হইব -5 diopter option A is the correct answer ঠিক আছে এটা সো 200 ভিৰ ভ্যালু 200 ভোল্ট দিয়া আছে কারেন্ট 0.4 এম্পিয়ার পাওয়ার p = কি পড়িছিল আমি p = v * i ভিৰ ভ্যালু 200 এর ভ্যালু 0.4 পূরণ করে দিলে কেমন পাম 80 ওয়াট পাম ঠিক আছে ওজনৰ বিষয়ে উক্তি তিনটা দিয়া আছে কোনটো একেবাৰে শুদ্ধ বুলি কলি সালাৰ কৰ্কট ৰোগৰ কাৰণ হল ওজন 19 নম্বৰ কোৱেশ্চন তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় নিউক্লিয় শক্তি হৈছে সৌৰ শক্তি আধাৰিত নহয় তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে বুলি কলে জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ এটা ধাতু PQ চুম্বক ক্ষেত্ৰত ৰখা হৈছে ধাতুদাৰ দুই মেৰু এটা বেটাৰী লগত সংযোগ কৰা হৈছে দণ্ডডাল কোন ফালে ঘূৰিব বুলি কৈছে এটো ফ্লেমিঙৰ লেফট হ্যান্ড ৰুল প্ৰবাহ ইফালে আছে চুম্বক ক্ষেত্ৰ ইফালে আছে হয়নে ফ্লেমিঙৰ লেফট হ্যান্ড ৰুল লগাই ললি হল কি হ'ব ফ্লেমিঙৰ লেফট হ্যান্ড ৰুল লগালে ঊৰ্ধ্বমুখী হ'ব নেক্সট সলিনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কোনটো শুদ্ধ দণ্ড চুম্বক পদাৰ্থ এইটো সলিনয়েডৰ মাজতে হ'ব লাগিছিল সুষম তিনটা সলিনয়েডৰ মাজত সুষম হয় এইটো নহয় এইটো নর্থ টু সাউথ নহয় সাউথ টু নর্থ হয় চুম্বকৰ ভিতৰত বলৰেখাৰ বিপৰীত দক্ষিণৰ পৰা উত্তৰলৈ 23 নম্বৰ তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশন নিদিয়ে IR স্কয়ারে নিদিয়ে হ্যাঁ এটি কিতাবৰ প্ৰশ্ন এক্সপ্লেইন কৰি নাথাকিলো 24 নম্বৰ পাইৰুভেট অম্লভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় বুলি কলে মাইটোকন্ড্ৰিয়াত সংঘটিত হয় তলৰ কোনটো উদ্ভিদ সঞ্জীৱনী পদাৰ্থ উদ্ভিদ হরমোন বা উদ্ভিদৰ সাইটোকাইনিন যি কোষ বিভাজনত সহায় কৰে অযৌন প্ৰজননৰ মুকুল উদ্গম ক'ত সংঘটিত হয় ইষ্টাৰ হেয়ত সংঘটিত হয় এনে সমহস্ত অংগৰ উদাহৰণ আলু আৰু ঘাঁহৰ শিপা আমাৰ হাত কুকুৰৰ আগ ঠেং আমাৰ দাঁত হাতীৰ দাঁত অল অফ দ্য এবাভ পুৰাণাটাই এটা সমহস্ত অংগ হয় এনে বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত এটা চীনা স্কুলীয়া ছাত্ৰ এটো কিতাপৰে প্ৰশ্ন মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ মানুহৰ বৃক্ক দুটা ৰেশন তন্ত্ৰৰ অংশ 29 নম্বৰ এনসার এ ৰেশন আমাৰ জিনীয় খাছৰ পৰা আমি আৱাস পাওঁ আমি আফ্ৰিকান মূলৰ হয়নে নিষেচন নহলে ডিম্বকটো কি হয় নিষেচন নহলে ডিম্বকটো লিভস এবাউট এ ওয়ান ডে প্ৰায় এদিন জীয়াই থাকে তাৰ পিছত মৃত্যু হৈ যায় হয়নে 32 নম্বৰ মনুৱেৰ খাতা খানান সিস্টেলিক চাপৰ মাত্ৰা কি 120 mm of 80 পাৰা স্কেলত বাদুলি আৰু চৰাইদেউ কোৱা হল নিয়তৰ উৎপত্তি বেলেগ বেলেগ যদিও কাম একেই সেইভাবে হৈ গল ইয়াত সমহস্ত অংগ তলৰ কোনটো প্ৰজাতি জীৱৰ দেহত বিবৰ্তনৰ দিশত উচ্চ স্তৰ শব্দটো লাষ্টত মনে কৰিব উচ্চ স্তৰৰ বুলি কৈছে চিম্পাঞ্জি হয়নি খৰল কোৱা নাই খৰল জীৱ বুলি কলে ব্যাকটেৰিয়া হলতে নাই খৰল কোৱা নাই চিম্পাঞ্জি হ'ব জবা খৰিয়া আদি ফুলৰ পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুইটাই থাকে সেই এইবোৰ হৈছে কি উভয়লিংগী 36 নম্বৰ কোৱেশ্চনটো চাওঁ ওপৰৰ বিক্ৰিয়াটো এটা Fe2O3 iron oxide plus aluminum oxide plus iron এইটো এটা অপসৰণ বিক্ৰিয়া হয়নে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ৰাসায়নিক বিক্ৰিয়া নঘটে এটো জবাৰ প্ৰশ্ন দিলে মোমবাতি জ্বলা মোমবাতি গলা প্ৰথম দ্ৰৱৰ pH ৰ মান কিমান প্ৰথম দ্ৰৱৰ pH ৰ মান 7 লঘু সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হল আৰু এটা Y গোটাটো লৱণ গঠনৰ লগত উৎপন্ন হয় X আৰু Y যেতিয়া লঘু সালফিউৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় তেন্তে এটা গেছ Y গুটটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয় বুলি কলে কি হ'ব X সোডিয়াম হাইড্ৰক্সাইড Y হাইড্ৰোজেন হ'ব ঠিক আছে 41 নম্বৰ বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি বাই হিটিং গৰম কৰি
42 নম্বৰ 4Fe plus 3O2 Fe2O3 হয়নে এইটো কৰিলে সলিউশন কৰিলে এইটোই হ'ব Fe2O3 সোৰাত বনৰীয়া বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াত খুং থাকে খুংবিলাক দুৰ্ঘটনা চুই দিলে বিন্ধি কষ্ট পায় ইয়াৰ কাৰণ হ'ল সংৰা খুঙৰ পৰা কি নিখনা মিথানোইক এসিড 44 নম্বৰ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰত টিঙৰ প্ৰলেপ দিয়া হয় জিঙৰ প্ৰলেপ নহয় কাৰণ জিং টিনতকৈ অধিক সক্ৰিয় অপচন এ লাষ্ট নম্বৰ প্ৰশ্ন পালোই 24 ক্যারেট বিশুদ্ধ গোল্ড কোমল সেই বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক টান কৰিবলৈ 24 খানৰ লগত কি কৰা হয় সিলভাৰ বা কপাৰটো কি কৰা 2 গ্ৰাম সিলভাৰ বা কপাৰটো কি কৰা হয় সংকৰিত কৰা হয় 2 ভাগ 45 এর ভিতৰত কেইটা শুদ্ধ হৈছে জনাবাচোন 45 টাই শুদ্ধ হ'ব লাগিব আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল নেক্সট পৰীক্ষাৰ বাবে